গুৰুত্বপূৰ্ণ খবৰ হলনি হৈছে নিয়ম আয়ুষ্মান কাৰ্ডৰ নিয়ম হলনিৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এতিয়াৰে পৰা সকলো ব্যক্তিগত চিকিৎসালয়ত নাপাব আয়ুষ্মান কাৰ্ডৰ সুবিধা কেৱল মাত্ৰ ৩০০টা বিশেষ ৰোগৰহে সুবিধা লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীয়ে ব্যক্তিগত চিকিৎসালয়ত কেইবাটাও নিয়ম হলনি হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আয়ুষ্মান কাৰ্ডক লৈ কৰিছে বৃহৎ ঘোষণা আমি মন্তব্যটো শুনাম তাৰ পূৰ্বে কিছু তথ্য জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত হলনি হৈছে আয়ুষ্মান কাৰ্ডৰ সুবিধা বা নিয়ম হলনি হৈছে আয়ুষ্মান কাৰ্ডৰ আৰু ব্যক্তিগত চিকিৎসালয়ত এতিয়াৰে পৰা নাপাব সকলো ৰোগৰ বিনামূলীয়া চিকিৎসা এটা ডাঙৰ খবৰ এই মুহূৰ্তত আপুনি যদি আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰী তেনেহলে আপোনাৰ বাবে এই জৰুৰী খবৰটো ব্যক্তিগত চিকিৎসালয়ত কেৱল ৩০০ বিধ জটিল ৰোগৰহে চিকিৎসা হ'ব আৰু চৰকাৰে বান্ধি দিয়া ৰোগৰ বাবদহে লাভ কৰিব চৰকাৰৰ ৫ লাখ টকা কেন্সাৰ চকুৰোগ প্ৰসৱ আদিৰ সুবিধাহে কেৱল চৰকাৰী চিকিৎসালয়ত পাব বুলি উল্লেখ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো চৰকাৰৰ অত্যধিক বিল আদায় কৰে বহু ব্যক্তিগত চিকিৎসালয়ে চৰকাৰৰ বহু বিল আদায় কৰে ব্যক্তিগত চিকিৎসালয়সমূহে আয়ুষ্মান কাৰ্ডৰ নামত দুৰ্নীতি একাংশ ব্যক্তিগত চিকিৎসালয়ৰ আৰু সেইবাবে অনা হৈছে ব্যাপক হাল হলনি এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো যে নিয়ম হলনি কৰা হৈছে আৰু এতিয়াৰে পৰা সকলো চিকিৎসালয়তে নাপাব চৰকাৰৰ বিনামূলীয়া ৫ লাখ টকাৰ সুবিধা আৰু বেমাৰৰ উপৰিও অতিৰিক্ত টকা আদায় কৰে যেহেতু চৰকাৰৰ পৰা ব্যক্তিগত চিকিৎসালয়সমূহে একাংশই দুৰ্নীতিত নামিছে আয়ুষ্মান কাৰ্ডক লৈ আৰু চৰকাৰী চিকিৎসালয় সুদৃঢ় কৰাৰ উদ্দেশ্যে এই নিয়ম হলনি কৰা হৈছে বুলি উল্লেখ কৰিছে ব্যক্তিগত হাস্পাতালত বছৰি দিব লগা হয় ২০০ৰ পৰা ৪০০ কোটি টকা আৰু আয়ুষ্মান কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো যে হলনি হৈছে আয়ুষ্মান কাৰ্ডৰ সুবিধা হলনি হৈছে এতিয়াৰে পৰা হলনি হৈছে আয়ুষ্মান কাৰ্ডৰ সুবিধা কিয়নো কেইটামান বিশেষ ৰোগৰহে চিকিৎসা লাভ কৰিব ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আৰু ব্যক্তিগত চিকিৎসালয়ত কেৱল ৩০০ বিধ জটিল ৰোগৰহে চিকিৎসা হ'ব বুলি উল্লেখ কৰিছে বা চৰকাৰে এই নিয়ম হলনি কৰা পৰিলক্ষিত হৈছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়ুষ্মান কাৰ্ডক লৈ কৰিছে এই বৃহৎ মন্তব্য আৰু যি সময়ত দেখিবলৈ পোৱা গৈছে যে আয়ুষ্মান কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে তেখেতসকলে ৫ লাখ টকাৰ চৰকাৰী চিকিৎসাৰ অনুদান লাভ কৰে বা সাহায্য লাভ কৰে এই সন্দৰ্ভত কিন্তু ব্যক্তিগত একাংশ চিকিৎসালয়ে অত্যধিক বিল দেখুৱাই বুলি উল্লেখ কৰিছে অৰ্থাৎ ধন মুকলাই নিয়াৰ চেষ্টা কৰিছে আৰু এই অভিযোগ উত্থাপন কৰিছে একাংশ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমান্তৰালভাৱে এতিয়াৰ পৰা সিদ্ধান্ত লোৱা হৈছে সলনি হ'ব নিয়ম মাত্ৰ কেইটামান বিশেষ ৩০০ বিধ জটিল ৰোগৰহে চিকিৎসা হ'ব ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে অৰ্থাৎ বিনামূল্যে লাভ কৰিব ৰোগীসকলে আৰু তাৰে ভিতৰত আছে কেন্সাৰ হওক বা প্ৰসৱ হওক চকু ৰোগ ইত্যাদি এইসমূহে ব্যক্তিগত চিকিৎসালয় লাভ কৰিব অৰ্থাৎ ৩০০টা বিশেষ জটিল ৰোগৰ চিকিৎসাহে বিনামূল্যে লাভ কৰিব ব্যক্তিগত চিকিৎসালয়ত বুলি উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে একাংশ ব্যক্তিগত চিকিৎসালয়ে এতিয়া দুৰ্নীতি কৰিছে আয়ুষ্মান কাৰ্ডৰ নামত দুৰ্নীতি কৰিছে একাংশ ব্যক্তিগত চিকিৎসালয়ে অত্যধিক হাৰত ধন মুকলাই নিয়াৰ চেষ্টা কৰিছে গতিকে বছৰি ২০০ৰ পৰা ৪০০ টকা পৰ্যন্ত দিবলগীয়া হৈছে ব্যক্তিগত চিকিৎসালয়ত চৰকাৰে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ পাছতেই এই সিদ্ধান্ত লোৱা হৈছে অৰ্থাৎ নিয়ম হলনি এতিয়াৰে পৰা মাত্ৰ ৩০০টা বিশেষ জটিল ৰোগৰ চিকিৎসাহে লাভ কৰিব ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছিল এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকুৱা আমি ৩০০ প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম
কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটেলত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটেলবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটেলবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটেলক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটেলত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটেলত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুয়োটাতে ৰাখিছোঁ। কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটেলত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটেলবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটেলবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটেলক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটেলত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল। আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটেলত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুয়োটাতে ৰাখিছোঁ।
কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটেলত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব। গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং